আমি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ অন্যটা ডাঙৰ খবৰলৈ আহিছোঁ। 11,500টা ভোটত লাভেৰে ফৰিদা পাৰমিন লস্কৰে অভিলেখ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনত অভিলেখ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদাই। 11,500টা ভোট লাভেৰে ফৰিদা পাৰমিন লস্কৰৰ অভিলেখ। পঞ্চায়ত নিৰ্বাচনত অভিলেখ কৰিলে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদাই। আৰু কাছাৰৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা পাৰমিন লস্কৰে। আৰু ফৰিদা পাৰমিন লস্কৰৰ বিজয়ৰ পিছতে উৎফুল্লিত হৈছে দলীয় সমৰ্থকো। তেওঁ কৈছে যে মই বিবেকবান সকলো ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কৃতিত্ব লাভ কৰি মই বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ। জিলা পৰিষদ আসনৰ নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা পাৰমিন লস্কৰৰ বৃহৎ জয় আৰু বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰি অভিলেখ কৰিলে ফৰিদাই। কাছাৰৰ বৰখলা সমষ্টিৰ ভুৱনেশ্বৰ শ্ৰীকোণাৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল ফৰিদা পাৰমিন লস্কৰ। আৰু কাছাৰৰ 25খন জিলা পৰিষদ আসনৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰিছে ফৰিদাই। এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ। কাছাৰৰ 25খন জিলা পৰিষদ আসনৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা পাৰমিন লস্কৰে। 11,500টা ভোট লাভেৰে ফৰিদা পাৰমিন লস্কৰে অভিলেখ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনত অভিলেখ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা পাৰমিনে। কাছাৰৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰা ফৰিদা পাৰমিন লস্কৰ। ফৰিদা পাৰমিন লস্কৰৰ বিজয়ৰ পাছতে উৎফুল্লিত হৈছে দলীয় সমৰ্থক। মই বিবেকবান সকলো ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কৃতিত্ব লাভ কৰি মই বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু জিলা পৰিষদ আসনৰ নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা পাৰমিন লস্কৰৰ বৃহৎ জয় বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰি অভিলেখ কৰিলে ফৰিদাই। কাছাৰৰ বৰখলা সমষ্টিৰ ভুৱনেশ্বৰ শ্ৰীকোণাৰ নিৰ্দলীয় প্ৰাৰ্থী হৈছে ফৰিদা পাৰমিন লস্কৰ। কাছাৰৰ 25খন জিলা পৰিষদ আসনৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰিছিল ফৰিদাই। আমি ফুল ইমেজৰ সহায়ত দৃশ্যাংশ দেখুৱাইছিল। ফৰিদাৰ যিসকল সমৰ্থক আছে তেওঁলোকক যথেষ্ট উৎফুল্লিত দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতে আমি ফৰিদাৰ মন্তব্য আগবঢ়াম। আজকে আমি খুবই আনন্দিত। সর্বপ্রথম আমি ভুবনেশ্বর নগর শ্রীকোণা জেলা পরিষদের আসনের যারা বিবেকবান ভোটাররা যারা জনসাধারণ ওদেরকে আমি অশেষ ধন্যবাদ জ্ঞাপন করি। আজকে আমি 11,500 ভোটের ব্যবধানে আজকে যে জয়লাভ করেছি এটা সম্পূর্ণ কৃতিত্ব ওদের এবং গোটা কাছাড় নয় গোটা বরাক ভ্যালি থেকে যেভাবে আমাকে সহানুভূতি আমার যেভাবে ওরা খোঁজ খবর নিয়েছেন আমি এর জন্য সবাইকে ধন্যবাদ জ্ঞাপন করি। এবং আজকে আমি প্রতিশ্রুতি নিচ্ছি যে আগামী দিনে যেভাবে আমার পরিবারের সঙ্গে আন্তরিকতা বজায় করে রেখেছি ঠিক তদ্রুপ ভুবনেশ্বরবাসীর সঙ্গেও আমার রক্তের সম্পর্ক গড়ে তোলার চেষ্টা করব। हम तुम्हारा साथ
আজকে আমি খুবই আনন্দিত। সর্বপ্রথম আমি ভুবনেশ্বর নগর শ্রীকুনা জেলা পরিষদের আসনের যারা বিবেকবান ভোটাররা, যারা জনসাধারণ, ওদেরকে আমি অশেষ ধন্যবাদ জ্ঞাপন করি। আজকে আমি 11,500 ভোটের ব্যবধানে আজকে যে জয়লাভ করেছি, এটা সম্পূর্ণ কৃতিত্ব ওদের এবং গোটা কাছাড় নয়, গোটা বরাক ভ্যালি থেকে যেভাবে আমাকে সহানুভূতি, আমার যেভাবে ওরা খোঁজ খবর নিয়েছেন, আমি এর জন্য সবাইকে ধন্যবাদ জ্ঞাপন করি। এবং আজকে আমি প্রতিশ্রুতি নিচ্ছি যে আগামী দিনে যেভাবে আমার পরিবারের সঙ্গে আন্তরিকতা বজায় করে রেখেছি, ঠিক তদ্রুপ ভুবনেশ্বরবাসীর সঙ্গেও আমার রক্তের সম্পর্ক গড়ে তোলার চেষ্টা করব।